NSY rapist, NSY rapist, Rapist go! We want justice! We want justice! NSY কংগ্ৰেছৰ যিখন ছাত্ৰ সংগঠন NSY তেওঁলোকৰ নেতাসকল আৰু সেই কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি আৰু সম্পাদকসকলে মিলি আমাৰ ভণ্টিক এটা বন্ধ কোঠাৰ ভিতৰত কলেজ চলি থকা অৰ্থাৎ ফ্ৰেছাৰ্ছ চলি আছিল এই কলেজত বন্ধ কোঠাত বন্ধ কৰি তেওঁক যি বৰ্বৰতাৰে নিৰ্যাতন চলাইছে যি ধৰ্ষণ কৰাৰ এটা অপপ্ৰচেষ্টা চলাইছিল সেই ক্ষেত্ৰত আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপেটাৰ ঢাকাই ইয়াৰ তীব্ৰতাৰে গৰিহণা জনাইছে। আৰু খালি মই নহয় আমাৰ লগত থকা গোটেইকেইটা নাৰীৰ কাৰণে এইটো বহুত লজ্জাজনক কথা। আমি আৰু আশা কৰিছোঁ যে এনে ঘটনা আৰু কেতিয়াও আমাৰ সন্মুখীন হ'ব নালাগে। খালি মই বুলি নহয় মোৰ ভণ্টি যি আৰু যিমান আছে মোৰ দাদা বাইদেউসকলে আশা কৰি সকলোৱে মিলি এই কাৰ্যত সিদ্ধ কৰাৰ চেষ্টা কৰিব আৰু NSYৰ যিটো নাম আছে সেইটো বদলাই সলনি কৰি আমি নাৰী শোষণ ইউনিয়ন অফ ইণ্ডিয়া দিব লাগে। যদি প্ৰকৃত কাৰ্য NSY যায় তেনেহ'লে আমি NSY ধৰ্ষণ কৰক এই নামটো আমি দিব খুজিছোঁ।